চাবলৈ আৰম্ভ কৰিছে ৰিপাব্লিকান ষ্টৰীত মই সম্পক প্ৰিয় দৰ্শক সামগ্ৰীৰ যি হিংসাত্মক ঘটনা সেই ঘটনা কোনেও পাহৰি যোৱা নাই সেই ঘটনা সকলোৱে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনৰে পৰা আজি পৰ্যন্ত হিংসাত্মক ঘটনাই বিৰাজ কৰিছে সামগ্ৰীত এইবাৰ ৰাজ্যত উপনিৰ্বাচন হৈছিল 5টা সমষ্টিত সিডলি ধলাই বিহালী সামগ্ৰী আৰু বঙাইগাঁৱত এই 5টা সমষ্টিত উপনিৰ্বাচন হৈছিল আৰু এই 5টা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চা লাভ কৰিছে সামগ্ৰী সমষ্টিয়ে সামগ্ৰী সমষ্টিত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনৰে পৰা আজি পৰ্যন্ত হিংসাত্মক ঘটনাই বিৰাজ কৰিছে এই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত দুজনকৈ আৰক্ষী বিষয়াক বদলি কৰিবলৈ বাধ্য হৈছিল অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই কিন্তু তাৰ পিছতো খান কাপনাই হিংসাত্মক ঘটনাই আজিৰ দিনটো এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে সাংবাদিকৰ গাড়ী ইতিমধ্যে ভাঙি পেলোৱা হৈছে সাংবাদিকৰ বাহনত ইতিমধ্যে আক্ৰমণ কৰা হৈছে সাংবাদিকক আক্ৰমণৰ এতিয়া লক্ষ্য কৰি লোৱা হৈছে আমি আপোনালোকক প্ৰথমে দৃশ্য দেখুৱাব বিচাৰিছো এয়া হৈছে সামগ্ৰীৰ দৃশ্য আজি ইতিমধ্যে 5টা সমষ্টিৰ উপনিৰ্বাচন চলি আছিলে ৰাজ্যৰ 5টা সমষ্টিৰ উপনিৰ্বাচন চলি থকা সময়তে সামগ্ৰী কেন্দ্ৰৰ হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাইছো ৰিপাব্লিকানী এক্সক্লুসিভ ভোট গ্ৰহণৰ দিনাও সামগ্ৰী হিংসাত্মক পৰিস্থিতি এইবাৰ সাংবাদিকক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে এখন বাতৰি কাকতৰ সাংবাদিকক বাহনত আক্ৰমণ কৰা হৈছে এই ঘটনা সংঘটিত হৈছে সামগ্ৰীৰ পূব হালপাৰা বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ আমি জনাইছো ৰিপাব্লিকানী প্ৰতিগৰাকী দৰ্শকক আজিৰ দিনটোত ইতিমধ্যে উপনিৰ্বাচন হৈছিলে দেশৰ 11খন ৰাজ্যৰ 33টা সমষ্টিত আজি উপনিৰ্বাচনৰ ভোট গ্ৰহণ তাৰে আছে ৰাজ্যখনৰ 5টা সমষ্টি আৰু সেই 5টা সমষ্টি ক্ৰমে সিডলি ধলাই বঙাইগাঁও বিহালী আৰু সামগ্ৰী নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনৰ পৰা আজি পৰ্যন্ত হিংসাত্মক ঘটনাই বিৰাজ কৰিছে সামগ্ৰীত বৰ্তমান সময়লৈকে যদি চাবলৈ যোৱা যায় কোনো এটা সমষ্টিতে এতিয়ালৈকে হিংসাত্মক ঘটনা সৃষ্টি হোৱা নাই কিন্তু অকল সামগ্ৰীত হিংসাত্মক ঘটনাই বিৰাজ কৰিছে উপনিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে পৰা হিংসাত্মক ঘটনাই বিৰাজ কৰিছিল তাৰ পিছত বিজেপি কৰ্মীৰ ওপৰত অভিযোগ উত্থাপন হৈছিল আৰু অৱশেষত আজিৰ দিনটোত এই ভোট গ্ৰহণৰ দিনাও সামগ্ৰীত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এইবাৰ সাংবাদিকক লক্ষ্য কৰি লৈছে সাংবাদিকক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে এখন পেপাৰ ইতিমধ্যে সাংবাদিকৰ বাহনত আক্ৰমণ কৰা হৈছে পূব হালপাৰাত সংঘটিত হৈছে এই ঘটনা এইবাৰ বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে